এইদৰে ৰেখা যদি আপোনাৰ হাততো আছে তো আপোনালোকেও জানিব যে আপোনালোকে সৌভাগ্যৱান ব্যক্তি। ল'ৰাই হওক বা ছোৱালীয়ে হওক, যদি এনে ৰেখাসমূহ আপোনালোকৰ হাতত আছে, ল'ৰাৰ সোঁ হাত আৰু ছোৱালীৰ বাওঁ হাত, যদি এনেসমূহ ৰেখা আৰু পৰ্বতৰ আকৃতি যদি এনেধৰণৰ আছে, তেনেহ'লে আপোনালোকে সৌভাগ্যৱান। এয়া হৈছে জীৱন ৰেখা, এয়া হৈছে মগজ ৰেখা, এয়া হৈছে হৃদয় ৰেখা, যিটো শনি আৰু বৃহস্পতিৰ মাজত পাইছেগৈ। খুব চিম্পুলি এয়া হৈছে ভাগ্য ৰেখা। জীৱনত উন্নতি কিমান কৰিব, ছাকচেছ কিমান পাব, তাৰ কাৰণে বুধ ৰেখা, চন্দ্ৰ পৰ্বতৰ পৰা এডাল ৰেখা ওলাই গৈ ভাগ্য ৰেখাৰ লগত জইন হোৱা। ভোগবিলাকৰ ক্ষেত্ৰত তেওঁৰ শুক্ৰৰ পৰিস্থিতি বহুত ভাল। লগতে ওপৰৰ 4টা আঙুলি আপোনালোকে দেখা পাব আকাশলৈ চাই থকা। হাতখনত মগজ ৰেখাডাল বহুত উন্নত অৱস্থাত আছে। যদি এনে মগজ ৰেখা আপোনাৰ হাততো আছে, তেনেহ'লে আপোনাৰ